हेलो बंधुসকল যত ভিডিওত আমি কথা পাতিছিলো আপুনি কেনেকৈ IRCTC মোবাইল এপটো ব্যৱহাৰ কৰি ফ্লাইট টিকেট বুক কৰিব পাৰে আজিৰ এই ভিডিওত আমি কথা পাতিম যদি আপুনি IRCTC মোবাইল এপটো ব্যৱহাৰ কৰি ফ্লাইট টিকেট বুক কৰিছে তেতিয়া হলে সেই ফ্লাইট টিকেটটো কেনেকৈ ডাউনলোড কৰিব পাৰিব যদি আপুনি জানিব বিচাৰিছে চাই থাকক এই ভিডিওটো হেকলৈ আমি এই টপিকটোৰ ওপৰতে কথা পাতিবলৈ গৈ আছো নমস্কাৰ বন্ধুসকল মই প্ৰণৱ আৰু স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল ডিজি অসমলৈ বন্ধুসকল প্ৰথমতে আমি IRCTC মোবাইল এপটোত গুছি যাম আৰু আগৰ প্ৰসেসখিনি স্টেপ বাই স্টেপ দেখুৱাম বন্ধুসকল আপোনালোকে দেখা পাইছে আমি এতিয়া আমাৰ মোবাইলত আহি গৈছো আৰু মোবাইলত IRCTC যেটো মোবাইল এপ আছে হেটো ওপেন কৰি লৈছো যেতিয়া ওপেন হ'ব তাৰ ড্যাশবোৰ্ডটো এনেকুৱাকৈ দেখা পোৱা যাব যেনেকৈ আমি ফ্লাইট টিকেট বুক কৰিছিলো ঠিক তেনেকৈ আমি আকৌ ফ্লাইটছত যাব লাগিব ফ্লাইটছ অপচনৰ ওপৰত ক্লিক কৰাৰ লগে লগে আমি এই পেজটোত আহি যাম ইয়াত একদম ওপৰতে লগইন বুটাম এটা পাম তাৰ ওপৰত ক্লিক কৰি দিম আৰু লগইন বুটামটোৰ ওপৰত ক্লিক কৰাৰ লগে লগে আপুনি যদি ফ্লাইট টিকেট বুক কৰাৰ সময়ত IRCTC ৰ ইউজাৰ নেম আৰু পাছৱৰ্ড ব্যৱহাৰ কৰি লগইন হৈছিল তেতিয়া হলে হেতু ইয়াত ব্যৱহাৰ কৰিব পাৰে আৰু যদি গেছ ইউজাৰ লগইন হৈ আপুনি লগইন কৰিছিল তেতিয়া গেছ ইউজাৰ লগইনৰ ওপৰত ক্লিক কৰি দিয়ক আৰু ইমেইল এড্ৰেছটো আৰু মোবাইল নম্বৰটো যেটো সেই সময়ত দিছিল হেতুকে ভৰাই সাইন ইন কৰি দিয়ক এতিয়া আপুনি আপোনাৰ একাউণ্টত লগইন হৈ গৈছে আমি আকৌ আমাৰ প্ৰফাইলৰ ওপৰত যাম মানে যেটো একাউণ্টৰ সিম্বল আছে তাৰ ওপৰত যাম ক্লিক কৰিম তাৰ ওপৰত ক্লিক কৰাৰ লগে লগে তিনিটা অপচন আহিব মাই একাউণ্ট কুপনছ লগ আউট তো মাই একাউণ্টৰ ওপৰত আমি ক্লিক কৰি দিম মাই একাউণ্টৰ ওপৰত ক্লিক কৰি দিয়াৰ লগে লগে যিমানবিলাক ফ্লাইট টিকেট আপুনি IRCTC একাউণ্টৰ মাধ্যমত কৰিছে সেইবিলাক ফ্লাইট টিকেট ইয়াতে দেখুওৱা হ'ব ইয়াতে যদি আপুনি টিকেটটো ডাউনলোড কৰিব বিচাৰে যেনে মই প্ৰথমটো টিকেট ডাউনলোড কৰিব বিচাৰো তেতিয়ালে আপুনি দেখা পাব ট্ৰানজেকচন আইডি বিলাক ইয়াত দেখুওৱা হৈছে গতিকে ট্ৰানজেকচন আইডি টোৰ ওপৰত ক্লিক কৰি দিব লাগিব আমি এতিয়া ট্ৰানজেকচন আইডি টোৰ ওপৰত ক্লিক কৰি দিম ট্ৰানজেকচন আইডি টোৰ ওপৰত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ টিকেট ডিটেইলছ ইয়াত দেখুওৱা হ'ব আপুনি যদি এই টিকেটটো সেভ কৰিব বিচাৰে তেতিয়া হলে এই প্ৰিন্ট অপচনটোৰ ওপৰত ক্লিক কৰি দিব লাগিব প্ৰিন্ট সিম্বলটোৰ ওপৰত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ টিকেটটো এনেকুৱাকৈ দেখুওৱা হ'ব আৰু এইটো আপুনি আপোনাৰ ডিভাইসত ডাউনলোড কৰিবৰ কাৰণে ডাউনলোড PDF ৰ যেটো এটা সিম্বল আছে তাৰ ওপৰত ক্লিক কৰি দিয়ক তেতিয়া হলে আপুনি আপোনাৰ ফাইল মেনেজাৰত আহি যাব ফাইলত আহি যাব আৰু ইয়াত এয়াৰ টিকেট বুকিং দেখিছে নামটো এনেকৈ আহিব আপুনি এটো চেঞ্জও কৰিব পাৰে সেই নামটো যেনেকৈ লাগে আপুনি চেঞ্জ কৰি সেভ বটনটোৰ ওপৰত ক্লিক কৰি আপুনি আপোনাৰ ডিভাইসটোত টিকেটটো সেভ কৰি ৰাখিব পাৰে বন্ধুসকল এনেকৈ আপুনি যদি IRCTC মোবাইল এপটোৰ মাধ্যমত এয়াৰ টিকেট বুক কৰিছে আৰু পাছত টিকেটটো ডাউনলোড কৰিব বিচাৰে তেতিয়ালে সহজতে কৰিব পাৰে আশা কৰিছো এই ভিডিওটো আপোনালোকৰ পছন্দ হৈছে যদি ভিডিওটো পছন্দ হৈছে ভিডিওটো কৰক লাইক আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব পুনৰ লগ পাম আন এটা ভিডিওত তেতিয়ালৈ বন্ধুসকল নমস্কাৰ